Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ দুটামান প্ৰশ্নৰ উত্তৰ দিম বুলি ভাবিছো। সো এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ যোনখিনি ডিপাৰ্টমেন্ট এলোকেশন আছিল হেখিনি কেতিয়া হ'ব আৰু লগতে এডিআৰই আৰু অন্যান্য যোনখিনি পোষ্ট আছিল যোনখিনি অলৰেডি ৰিজাল্টস ডিক্লেয়াৰ কৰিলে বা যোনখিনি পোষ্টৰ ৰিজাল্টস এতিয়াও ডিক্লেয়াৰ কৰিবলৈ আছে হেখিনিৰ এপইন্টমেন্ট কেতিয়া হ'ব হেখিনিৰ ওপৰত মই আপোনালোকক অকমান শেয়াৰ কৰিম কিছুমান তথ্য। সো এডিআৰই ডিপাৰ্টমেন্ট এলোকেশন কোনটো ডিপাৰ্টমেন্টত আপোনালোকে কোনটো পোষ্ট পাইছে তেনেকুৱা ধৰণৰ ডিপাৰ্টমেন্ট এলোকেশনৰ ক্ষেত্ৰত আপোনালোকৰ 15 নৱেম্বৰৰ পাছত আপোনালোকৰ ডিপাৰ্টমেন্ট এলোকেশন হৈ যাব কোন ডিপাৰ্টমেন্টৰ কি পাইছে এডিআৰই 2.0 ৰ যোনখিনি ক্লিয়াৰ কৰিছিলে ঠিক আছে গ্ৰেড 3 গ্ৰেড 4 সো তেওঁলোকে ডিপাৰ্টমেন্ট এলোকেশনৰ কথাখিনি 15 নৱেম্বৰৰ পাছত পাই যাব যিমানখিনি মই ইনফৰমেশন পাইছো আৰু লগতে এডিআৰই হক এডিআৰই আসাম পুলিচ বাকি যোনখিনি আমাৰ টিচিং ষ্টাফ আছিল লগতে এপিএসসি ডিপাৰ্টমেন্টাল এক্সামস বিলাক যেনেকে এসিস্টেন্ট একাউন্টস অফিসাৰ এইজিসিএল আৰু অন্যান্য এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিসাৰ তেনেকুৱা ধৰণৰ যোনখিনি পোষ্ট আছিল সো হেখিনিৰ একেলগে এপইন্টমেন্ট লেটাৰ এপইন্টমেন্ট দিব বা এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউট কৰিব হেতু নৱেম্বৰ লাষ্ট উইকত হ'ব আই থিংক নৱেম্বৰ 24-25 তেনেকুৱা টাইমত হ'ব এতিয়ালৈকে ডেটটো একদম এক্সাক্ট ফিক্স ডেট হোৱা নাই কিন্তু তথাপিতো টেন্টেটিভ ডেটটো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে অলৰেডি কৈ থৈছে কিন্তু হে নৱেম্বৰ লাষ্ট উইকত আপোনালোকে এপইন্টমেন্ট বিলাক এক্সপেক্ট কৰিব পাৰে আসাম পুলিচৰো আছিল এডিআৰইও আছিল টিচিং ষ্টাফ কিনিৰ আছিল আৰু লগতে এপিএসসিৰ বিভিন্ন ধৰণৰ এক্সামিনেশনৰ ইয়াতে এপইন্টমেন্ট হ'ব আৰু লগতে এপিএসসিৰ যোনটো এসিস্টেন্ট একাউন্টস অফিসাৰ এপিডিসিএল সো হে এপিডিসিএলৰো এপইন্টমেন্ট এপিডিসিএলৰ ৰিজাল্টস এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই কিন্তু হয়তো নৱেম্বৰৰ হে লাষ্টত এপইন্টমেন্ট দিয়াৰ আগতে হেখিনি বস্তুত হয়তো এপিএসসি কমপ্লিট কৰি দিব সো হেতু কাৰণে আপোনালোকে ৰিজাল্টস এক্সপেক্ট কৰিব পাৰে এই দিনতে আৰু সো হে তেনেকৈ গুটেখিনি বস্তু একেলগে গুটেখিনিৰ পোষ্টৰ একেলগে এপইন্টমেন্ট লেটাৰ নৱেম্বৰ লাষ্ট উইকত আপোনালোকে পাই যাব ঠিক আছে সো এই দুটা কোৱেশ্যনে আছিল আপোনালোকৰ বাকি এডিআৰই 3.0 এডভাৰটাইজমেন্ট কিমান ভ্যাকেন্সি আহিব কি কথা হেখিনি এতিয়া বৰ্তমান তথ্য কালেক্ট কৰি থকা হৈছে দুই এদিনতে মই ভিডিও বনাম তাৰ ওপৰত আৰু লগতে এক্সাম প্যাটাৰ্ন সিলেবাসৰ ওপৰতো এটা ডিটেইল ভিডিও বনাম কেনেকৈ প্ৰিপাৰেচন কৰিব হেতু ওপৰতো আপোনালোকক গাইড কৰি দিম সো হেখিনি কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো দ্যাট আপোনালোকে এইখিনি বস্তু ইনফৰমেশন পাই থাকে আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে কিছুমান কোৰ্सेছ এভেইলেবল আছে যেনেকৈ আপোনালোকৰ ডিএইচএস গ্ৰেড 3 নন টেকনিক্যালৰ ফুল কোৰ্স এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 কোনবা যদি ইন্টাৰেস্টেড ক্যান্ডিডেটস আছে এটো নম্বৰ WhatsApp কৰি জনাব পাৰে 9706557851 সো কোৰ্স বিলাক পিডিএফ ফৰ্মেটত এভেইলেবল আছে এমসিকিউজ ফৰ্মেটত আছে সো আপোনালোকৰ প্ৰিপেয়াৰ কৰোতে একো প্ৰবলেম নহয় ঠিক তেনেদৰে এডিআৰই 3.0 ৰ ফুল কোৰ্স এভেইলেবল আছে 300 আৰু আসাম পুলিচ এসআই কনষ্টেবলৰ ফুল কোৰ্স এভেইলেবল আছে 250 ইয়াত স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত মোক মেছেজ কৰি সুধিব পাৰে আৰু আসাম কম্পিটিটিভ এক্সামস বুলি এটা ফুল কোৰ্স এভেইলেবল আছে 400 ইয়াতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ওপৰত 22 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ পাই যাব লগতে ষ্টাডি মেটেৰিয়েলছ পাই যাব লাইক ডিএইচএস ডিএমই এডিআৰই আসাম পুলিচ গুৱাহাটী হাইকোৰ্ট এপিএসসিৰ ডিপাৰ্টমেন্টাল এক্সামস গুটেখিনি বস্তু ইয়াতে কভাৰ হ'ব কোনবা যদি ইন্টাৰেস্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে এপিএসসি ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্সৰ ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু লগতে আপোনালোকক যদি আসাম গভৰ্ণমেন্টৰ হক এপিএসসি হাইকোৰ্ট ডিএইচএস ডিএমই এডিআৰই এবিলাকৰ যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ লাগে সেলা 22 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ আছে ইনক্লুডিং আনসাৰ কিজ ঠিক আছে 75 रुपीसत एवेलेबल আছে আপোনালোকে এটো নম্বৰ WhatsApp কৰি মোক জনাব পাৰে যদি লাগে মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ঠিক আছে 9706557851 আৰু ঠিক তেনেদৰে এনে কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপটিটিউড নিউমেৰিকেলছ হেখিনি বস্তু ইনক্লুডেড আছে কোনবাই যদি কোৰ্স নলৈ পেলা অনলি কাৰেন্ট এফেয়াৰ্স আৰু ম্যাথছ এপটিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে তেনে 100 रुपीसত এভেলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰে আৰু কাৰেন্ট এফেয়াৰ্স বিলাক মোৰ পৰা ললে মানে আপোনালোকে লাইফ টাইমৰ কাৰণে প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে কোনো আৰু পেমেন্ট কৰিব নালাগে বাকি এপিএসসি আৰবান টেকনিক্যাল অফিচাৰ পৰীক্ষা আছে 16 আৰু 17 নৱেম্বৰ সো তাৰ কাৰণে ফুল জেনাৰেল ষ্টাডিজ আৰু ইংলিছ জেনাৰেল ইংলিছৰ ওপৰত ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 এপিএসসি ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 এপিএসসি ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু এপিএসসি গ্ৰেড 4 ৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব স্ক্ৰিনত দিয়া আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে এপিএসসি এসিস্টেন্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্সেছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্স ললে কাৰেন্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিম সো কোনবা যদি ইন্টাৰেস্টেড ক্যান্ডিডেটস আছে এটো নম্বৰ WhatsApp কৰি জনাব 9706557851
9851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম